Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আমি পঢ়ি আছো ক্লাস 7 ইউনিট নম্বৰ 1 ইন্টিজাৰ্স। তো আমি প্ৰিভিয়াস সেশনত আমি কথা পাতিছিলো এডিটিভ আৰু মাল্টিপ্লিকেটিভ আইডেন্টিটিৰ ওপৰত। তো আজি আমি এটা নতুন টপিকত আহি যাওঁ, সেইটো হৈ গৈছে আমাৰ ক্লোজাৰ প্ৰপাৰ্টি। এটা প্ৰপাৰ্টি বিষয়ে আমি কথা পাতিম, ক্লোজাৰ প্ৰপাৰ্টি ফৰ এডিশ্যন অৰ সাবট্ৰেকশ্যন ফৰ ইন্টিজাৰ্স। ঠিক আছে, তো এইটো হয় এটা ভিডিঅ'। তো আমি ভিডিঅ'টো চাই ল'ম আৰু ষ্টেপ বাই ষ্টেপ বুজিবলৈ চেষ্টা কৰিম কিনো কোৱা হয় এই প্ৰপাৰ্টিটো। তেনেহ'লে আৰম্ভ কৰোঁ। ঠিক আছে। Okay, let's talk about closure property. We are interested in closure property for integers, but first we need to know what is closure property. So let's say there is a set. We all understand what set is, and there are few numbers like this. And now there are different operations that I can do with the numbers in sets. The operations are usually addition, subtraction, multiplication, or division. And there are other many operations which we do not really need to know for now. But let's say just for these four, and even for these four, we will only focus on addition and subtraction here. So let's say this is the only set that we have for now, set A, which has four numbers. And what if we select any two numbers and perform these two operations? Okay, so let's choose any two. What I can choose is 2 and 4. Now, if I add 2 and 4, the result is 6, right? I want to focus on the result here. Then I choose two more numbers, say 3 and 4 again. So now 3. তো আমি এতিয়া এটা প্ৰথমতে এটা কথা পাতি লওঁ। তো ইয়াতে সেট ইউজ কৰা হৈছে, সেটছ। তো যদি তোমালোকে সেটছ পঢ়িছা তেনেহ'লে আই থিংক এইখিনিলৈকেতো ভিডিঅ'টো অলমষ্ট ক্লিয়াৰ হৈ গৈছে কি ক'ব ধৰিছে। যদি তোমালোকে সেটছ পঢ়া নাই তেনেহ'লে সেটছটো এনেকুৱাকৈ মনত কৰা হয়, এই কালেকশ্যন হয়। সেটছ হৈছে এটা কালেকশ্যন। এতিয়া আমি কালেকশ্যনৰ কথা পাতিম। তো আমাক এটা কালেকশ্যন দিয়া আছে। আমি জেনেৰেলি মেথছত যেতিয়া কালেকশ্যনৰ কথা পাতে, তো আমি জানো আমাৰ নৰ্মেল লাইফত যদি আমি কালেকশ্যনৰ কথা পাতোঁ তেনেহ'লে আমি কি কৰোঁ, এটা বক্স দিয়া আছে বোলে, বক্সত কি বস্তু আছে, তো সেইটো এটা কালেকশ্যন হৈ গ'ল। তো বক্স অফ চকলেটছ হৈ যাব পাৰে, ৰাইট? এইটো বক্সৰ ভিতৰত অকল চকলেট আছে, নেক্সট বক্সত বোলে অকল বুকছ আছে। তো এইটোৱে কি হৈ গ'ল, এটা কালেকশ্যনৰ কথা পাতি আছে। ঠিক তেনেকৈ মেথছতো আমি কি কৰোঁ, কালেকশ্যন লওঁ। তো আমি কি কৰিম, কালেকশ্যনটো জেনেৰেলি আমি বক্স নলওঁ, আমি দুটা ব্ৰেকেট ল'ম। তো এইটো হৈ গৈছে আমাৰ কাৰ্লি ব্ৰেকেট ইউজ কৰিছোঁ। আৰু এই কাৰ্লি ব্ৰেকেটৰ ভিতৰত আমি কেইটামান নম্বৰ লৈছোঁ, 2, 3, 4 and 5। তো আমি কৈছোঁ যে এনেকুৱা এটা কালেকশ্যন আছে, এই কালেকশ্যনটোত আমাৰ 4টা নম্বৰ আছে, 2, 3, 4 আৰু 5। আৰু এই কালেকশ্যনটোক আমি নাম দিব পাৰোঁ, আমি যিকোনো এলফাবেট ইউজ কৰিব পাৰোঁ। আমি জেনেৰেলি কেপিটেল লেটাৰে ইউজ কৰোঁ ছেটছ যোনটো কালেকশ্যন হয় আমাৰ মেথছত। তো এইটোক এটা নাম দি দিছোঁ এ। এটা কালেকশ্যন হয় যাত আছে আমাৰ 4টা নম্বৰ, 2, 3, 4 আৰু 5। ঠিক আছে। এতিয়া যিহেতু আমাৰ টপিকটোৰ নামেই হৈছে ক্লোজাৰ প্ৰপাৰ্টি, তো জেনেৰেলি আমাৰ কি থাকে, প্ৰপাৰ্টি কেতিয়া আহিব, যেতিয়া আমি এডিশ্যন কৰোঁ, ছাবট্ৰেকশ্যন কৰোঁ, মাল্টিপ্লিকেশ্যন কৰোঁ বা ডিভিজন কৰোঁ। ইহঁতৰ কিছুমান ৰুলছ আছে, কিছুমান প্ৰপাৰ্টিজ আছে। তো সেইটোৰ বিষয়ে আমি আজি স্পেচিফিকেলি প্লাছ আৰু মাইনাছ কৰাৰ সময় কিনো হয় সেইটো চাব খুজিছোঁ। যেনেকৈ ইয়াতে কৈছে, তো এই কালেকশ্যনটোৰ পৰাই লেটছে আমি দুটা নম্বৰ লৈছোঁ, 2 + 4। তো আমি জানো 2 + 4 = 6। ইয়াতে আমাৰ মেইন কাম হ'ব এই ৰিজাল্টটো, এই ৰিজাল্টটো যোনটো ওলালে, এই ৰিজাল্টটোৰ পৰা আমি বহুতখিনি কথা ক'ব পাৰোঁ। 3 + 4 is 7. Let me choose subtraction operation now, and we will choose 3 and 5. So let's say I write 5 minus 3. Now let's look at all these results. Do we find these results in the set A? 6 is not present in the set. 7 is not present in the set. 2 is present in the set. But for every subtraction, would there be the result available in the set? So if we chose to write 3 minus 5 instead, I would get -2, and this result is again not present in the set. When the results are not present in the set, we say that a given operation, say addition or subtraction, is not closed for the given set. But when the outputs are present in the given set, then we say the closure property is satisfied for the given operation. Now, ইয়াতে যেনেকা 2 + 4 যদি কৰোঁ, আমাৰ আনচাৰ আহি যায় 6। নেক্সট নম্বৰটো হৈছে 3 + 4, আৰু এইটো আহিছে আমাৰ 7। ঠিক আছে, আমি এডিশ্যন কৰিলোঁ, আমি ছাবট্ৰেকশ্যনো কৰিব পাৰোঁ, ৰাইট? তো ইয়াৰ পৰা আমি দুটা নম্বৰ লৈছোঁ, যেনেকুৱা 3 আৰু 5টো লৈছোঁ। তো প্ৰথমতে আমি কৰোঁ 5 - 3
তো 5 - 3 কৰিলে আমি পাম 2 আৰু যদি আমি 3 - 5 কৰোঁ তেনেহ'লে আমি পাম -2 এতিয়া এই চাৰিটা যে আমি এডিশ্যন চাৰিটা যে যোনটো অপাৰেশ্যন কৰিলোঁ দুটা এডিশ্যন আৰু দুটা ছাবট্ৰেকশ্যন ইহঁতৰ ৰিজাল্টকেইটা চাওঁ তো ইয়াতে প্ৰথম নম্বৰ যোনটো 6 আছে এই 6টো এই যোনটো আমাৰ কালেকশ্যন আছে এই কালেকশ্যনত আছেনে নাই নাই ঠিক আছে ফাইন ক্ৰছ কৰি দিওঁ নেক্সট 3 + 4 কৰোঁতে যোনটো ৰিজাল্ট পালোঁ 7 এই 7টো আমাৰ কালেকশ্যনত আছেনে নাই নাই ফাইন 5 - 3 যেতিয়া কৰিছোঁ তেনেহ'লে আমাৰ যোনটো ৰিজাল্ট আহিছে 2 য়েছ 2টো প্ৰেজেণ্ট আছে ঠিক আছে বাট এইটো যদি আমি ছাবট্ৰেকশ্যনটো উল্টাকৈ কৰোঁ যেনে 3 - 5 যদি কৰোঁ তেনেহ'লে আমাৰ আনচাৰ আহি যায় -2 আৰু -2 এই কালেকশ্যনটোত নাই তো ক্ল'জাৰ প্ৰপাৰ্টিৰ মিনিংটো এইটোৱে হয় তো আমি এডিশ্যন কৰোঁ বা ছাবট্ৰেকশ্যন কৰোঁ আমাৰ যোনটো ৰিজাল্ট আহিছে যোনটো আমাৰ ফাইনেল ৰিজাল্টটো আহিছে আৰু এটা কথা আমি এডিশ্যন ছাবট্ৰেকশ্যন যেতিয়া কৰোঁ আমি সেই কালেকশ্যনটোৰ পৰাই নাম্বাৰ ল'ব লাগিব বেলেগ বাহিৰা কালেকশ্যন ল'ব নোৱাৰিব যিটো কালেকশ্যন আমাক দিয়া গৈছে সেই কালেকশ্যনটোৰ পৰাই আমি নাম্বাৰকেইটা লৈছোঁ ৰাইট যেনেকৈ 2 4 3 4 5 3 3 5 এইকেইটা আমি এই কালেকশ্যনটোৰ পৰাই নাম্বাৰটো লৈছোঁ আমি এড কৰোঁ বা ছাবট্ৰেক্ট কৰোঁ আমাৰ যোনটো আনচাৰটো ওলায় সেই আনচাৰটো যদি এই কালেকশ্যনটোৰ যদি পাৰ্টত নাহে তাৰমানে সেই কালেকশ্যনটোত যদি নাহে তেনেহ'লে আমি কি ক'ম যে এডিশ্যন আৰু ছাবট্ৰেকশ্যন ইজ নট ক্ল'জড আণ্ডাৰ দিছ ছেট তাৰমানে এই কালেকশ্যনটোত আমাৰ এডিশ্যন আৰু ছাবট্ৰেকশ্যনে এটা ক্ল'জড হোৱা নাই ঠিক আছে এই ক্ল'জাৰ প্ৰপাৰ্টিটো ফ'ল' হোৱা নাই যদিহে প্লাছ কৰোঁ বা মাইনাছ কৰোঁ যিয়ে নাম্বাৰ লওঁ যিয়ে এই কালেকশ্যনটোৰ পৰা যিয়ে নাম্বাৰ উঠাই লওঁ দুটা প্লাছ কৰোঁ বা মাইনাছ কৰোঁ সদায় যদি এই কালেকশ্যনৰ ভিতৰত পাই যাওঁ সেই আনচাৰটো তেনেহ'লে আমি ক'ম যে আমাৰ এডিশ্যন হওক বা ছাবট্ৰেকশ্যন হওক সেই দুটা ক্ল'জাৰ প্ৰপাৰ্টি ফ'ল' কৰি আছে Now this set was small. The sets that we usually deal with are larger sets, such as set of whole numbers. Now whole numbers are natural numbers and 0. So the whole numbers could be represented by W, and I'll write 0, 1, 2, 3, 4 and so on. What we are particularly interested in this video is closure property for addition and subtraction for integers. So we will have negative integers, then -3, -2, -1. This is how I usually write this, and this is how we can represent the set of integers. Now let's talk about closure property for addition, right, and subtraction for these two sets. So what we're going আগবঢ়াৰ আগতে অলপ পাতি লওঁ তো এইটো আমাৰ ইয়াতে ক্ল'জাৰ প্ৰপাৰ্টিটো কেলে ফ'ল' হোৱা নাছিলে বিকজ আমাৰ যোনটো কালেকশ্যনটো দি আছে 2 3 4 5 এইটো এটা বহুত সৰু কালেকশ্যন হয় অকল 4টা নম্বৰ আছে বাট জেনেৰেলি আমি মেথছত যেতিয়া আমি কালেকশ্যন লওঁ এটা আমি ডাঙৰ কালেকশ্যনৰ কথা পাতোঁ যেনেকৈ আমাৰ কালেকশ্যন অফ হোল নাম্বাৰ্ছ এতিয়া হোল নাম্বাৰ্ছ বুলি কৈ দিয়াৰ লগে লগে কি হয় যে হোল নাম্বাৰৰ কালেকশ্যনত আমাৰ কি আহিব এইটোক আমি ক'ম যে আমাৰ 0 আহি যাব 1 আহিব 2 আহিব গোটেই নেচাৰেল নাম্বাৰ্ছবোৰ আহি যাব আৰু আমি 0টো ইনক্লুড কৰিলোঁ সেইকাৰণে এইটো হোল নাম্বাৰ্ছ বুলি কওঁ আৰু এইটোতো গৈয়ে থাকিব এইটো আনকাউণ্টেবল হয় যেতিয়া আনকাউণ্টেবল হৈ যায় আমি কি কৰোঁ ডট 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 লগাই দিওঁ 3টা ডট লগাই দিওঁ তাৰমানে এইটো ইনফাইনাইট হৈ গ'ল এইটো আৰু কাউণ্ট কৰি কেতিয়াও শেষ কৰিব নোৱাৰে আৰু যিহেতু আমি কালেকশ্যনৰ কথা পাতি আছোঁ অবভিয়াছলি আমি কালেকশ্যনক সদায় আমি কাৰ্লি ব্ৰেকেটৰ মাজতে ৰাখিব লাগিব এই ভিতৰৰ নাম্বাৰ্ছখিনি ঠিক আছে এইটো গোটেই কালেকশ্যনটো হৈ গ'ল আমাৰ এটা ছেট এইটোকে কোৱা হয় দ্য ছেট অফ হোল নাম্বাৰ্ছ আৰু এইটোক আমি কি কৰিম শ্বৰ্ট ফৰ্মত এটা এলফাবেট এটা ইউজ কৰিছোঁ যেনেকৈ আমি ডাব্লিউটো ইউজ কৰিছোঁ মনত ৰাখিবলৈ কাৰণে ইজি হ'ব হোল নাম্বাৰ্ছ ডাব্লিউ ঠিক আছে তো এতিয়া হোল নাম্বাৰ্ছ হৈ গ'ল ঠিক তেনেকুৱা আমাৰ কি আহিব ইণ্টিজাৰ্ছো আহিব ইণ্টিজাৰ্ছো এটা হৈ যাব আমাৰ এটা ছেট বা এটা কালেকশ্যন হৈ যাব তো ইণ্টিজাৰ্ছৰ কেছত কি হ'ব সেইটোক আমি কেপিটেল আইৰে ডিনোট কৰিম এতিয়া ইণ্টিজাৰ্ছ বুলি কৈ দিয়াৰ লগে লগে আমি জানো 0 আহিব 1 আহিব 2 আহিব 3 আহিব ডট 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 তাৰমানে এইটো গৈ থাকিব পজিটিভ আৰু ইণ্টিজাৰ্ছৰ মিনিংটো এইটো হৈ গ'ল পজিটিভ নাম্বাৰো থাকিব নেগেটিভ নাম্বাৰো থাকিব তো তেনেকুৱা কি হয় 0ৰ লেফ্ট হেণ্ড ছাইডে থকা নেগেটিভ নাম্বাৰ কি হ'ল -1 হৈ গ'ল -2 হৈ গ'ল আৰু এনেকৈ গৈ থাকিব -3 -4 আৰু সেইকাৰণে আমি ডট 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 দিছোঁ এইটো গৈ থাকিব আৰু ঠিক আছে ডট ডট মিনিংটো আছে কাউণ্টিং শেষ হোৱা নাই তো যিহেতু এই গোটেইটো এটা কালেকশ্যন হৈ গ'ল আমি কি কৰিলোঁ এইটোক এই কালেকশ্যনটোক আমি কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখি দিলোঁ আৰু এইটোৱে হৈ গ'ল আমাৰ ছেট অফ ইণ্টিজাৰ্ছ তো এইটো হৈ গ'ল ফাৰ্ষ্টটো হৈ গ'ল আমাৰ ছেট অফ হোল নাম্বাৰ্ছ আৰু তলৰটো হৈ গ'ল আমাৰ ছেট অফ ইণ্টিজাৰ্ছ এতিয়া আমি এটা ডাঙৰ কালেকশ্যন এটা ল'লোঁ ইমান ডাঙৰ কালেকশ্যন এটা ল'লোঁ এই কালেকশ্যনটোৰ কেছত আমি চেক কৰিম যে ক্ল'জাৰ প্ৰপাৰ্টিটো ফ'ল' হৈ আছে নে নাই ফৰ এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন to do is we are going to select any two numbers and we will perform addition and subtraction and we will see whether output exists in the same set or not. Now let's choose integers as a set first. So just think about any two numbers. I can think about say -4 and -1
if I select -4 and -1, but I'm adding those, so I get -5. Is -5 inside I? Is -5 an integer? Yes. And you can verify this for any two given numbers, but it will take so long to verify all the combination of all the numbers and check the addition of it. And that's why we have this property on Platter that integers follow the closure property for addition. And so we know. তো ইয়াতে কি কৰিছে আমি যিকোনো নাম্বাৰ এই কালেকশ্যনটোতো বহুত ডাঙৰ কালেকশ্যন হৈ গ'ল একদম মনৰ ইচ্ছা মতে দুটা নাম্বাৰ লৈ ল'লোঁ লেটছ চে -8 লৈছোঁ এটা -8টো লৈছোঁ আৰু সেইটোক আমি এড কৰিম প্লাছ -3 লগত ঠিক আছে -8ক এড কৰি দিম -3 লগত তেনেহ'লে ইয়াৰ আনচাৰটো কি হ'ব তো -8 আমি জানো প্লাছ আৰু মাইনাছ মাল্টিপ্লাই হৈ গ'লে মাইনাছ দিয়ে চ' এইটো দিব আমাক -8 -3 ঠিক আছে তো আমি মাইনাছ চাইনটো চাব নালাগে 8 + 3 যেতিয়া চাইন দুটা সেম থাকে যদি -8ৰ আগতো মাইনাছ আছে 3ৰ আগতো মাইনাছ আছে যিহেতু চাইন দুইটাৰে সেম আছে তো সেইকাৰণে আমি কি কৰি দিম চিম্পলি এড কৰি দিম তো 11 এড কৰিলোঁ এতিয়া 8 আৰু 3 মাজত চবতকৈ ডাঙৰ নাম্বাৰটো কোনটো হয় 8 হয় চ' যোনটো ডাঙৰ নাম্বাৰৰ সন্মুখত যোনটো আছে চাইন সেইটোৱে হৈ যাব ফাইনেল আনচাৰৰ চাইন তাৰমানে -8ক যদি আমি -3 লগত এড কৰি দিওঁ তেনেহ'লে আমাৰ আহি যায় -11 নেক্সট কুৱেশ্যনটো হৈ যায় এই -11টো এই ইণ্টিজাৰ ছেটটোত বিলং কৰিব নে নাই মানে এই কালেকশ্যনটোত পাম নে নাই যদি আমি বিচাৰোঁ য়েছ ডেফিনেটলি বিকজ আমি কৈছোঁ ইয়াতে ইণ্টিজাৰ্ছত কি আছে -2 আৰু যদি আমি আগবাঢ়ি গৈ থাকোঁ -3 -4 -5 -6 এনেকৈ গৈ গৈ আমি -11টো পামেই পাম তো তাৰমানে ইয়াতে এইটোৱে কৈ আছে যে আমি যি ইচ্ছামতে যিয়ে নম্বৰ উঠাওঁ সেই নম্বৰটো আমি চাম কৰোঁ বা মাইনাছ কৰোঁ ইভেন মাইনাছ কৰিলেও আমি চাব পাৰোঁ আৰু মাইনাছ কৰি চাওঁ যেনিবা মই ল'লোঁ 4ৰ পৰা আমি মাইনাছ কৰি দিলোঁ 3 তো 4 - 3 কৰোঁতে আমি পালোঁ +1 এতিয়া +1টো ইয়াতে প্ৰেজেণ্ট আছে তো অবভিয়াছলি আমি গোটেইখিনি আমি চেক কৰি থাকিব নালাগে পামি আমি এড কৰোঁ বা ছাবট্ৰেক্ট কৰোঁ যিটো আনচাৰ আহিব সেই ফাইনেল আনচাৰটো আমাৰ এই কালেকশ্যন ছেট অফ ইণ্টিজাৰ্ছ কালেকশ্যন অফ ইণ্টিজাৰ্ছত তো ইয়াত থাকিবই থাকিব তো তাৰমানে কি হ'ল ই ক্ল'জাৰ প্ৰপাৰ্টি ফ'ল' কৰিছে নে নাই য়েছ ডেফিনেটলি ই ক্ল'জাৰ প্ৰপাৰ্টিটো ফ'ল' কৰি আছে চ' তাৰমানে আমি ক'ম আমাৰ যোনটো হৈছে এডিশ্যন ইজ closed under set of integers. Any two given numbers, you will get an output as an integer. An elegant way to write this is that integer set, or we could just write integers, is closed under addition as well as subtraction. So even if you subtract any two given numbers from the set of integers, you will get an integer. For example, if you select 2 and -2, so 2 minus -2 gives you 4, which is there in the integer set. So this is a very important property that we just learned about integers, that it is closed under addition and subtraction. So ইয়াতে এই গোটেইখিনি আমি যেটো কৰিলো এডিশন কৰো বা সাবট্ৰাকশন কৰো যোনটো ফাইনেল আনসাৰটো আছে তো এটো আমাৰ কালেকশনত থাকিবই থাকিব সেই কাৰণে এটোকে আমি কি বুলি কওঁ এটা সেন্টেন্সত লিখো যে ইন্টিজাৰ set is closed under addition ঠিক আছে নোট কৰি লওঁ এটো the set of integers the set of integers is closed very important closed under addition is closed under addition or addition not hoye ase tene hole subtraction not hoye ase and subtraction is closed under addition and subtraction thik ase What about whole number set? Let's see whether whole numbers are closed under addition and subtraction. Select any. Etia ami next check korim whole number case ot ki hoise. Integer case ot hoy gol add koru ba subtract koru amar jonto answer to ahe hetu integer e holaise etia ami whole number case ot check kori sabo lagibo. Thik ase to let's say whole number jodi moi 0 lo 0 plus 1 kori do tene hole amar answer ahibo 1. ঠিক আছে তো 1 টু প্ৰেজেন্ট আছে না ইয়েস প্ৰেজেন্ট আছে মই যদি 2 লওঁ 2 প্লাস 3 কৰি দিওঁ 2 প্লাস 3 কৰিলে আমাৰ আহিব 5 5 টু হোল নাম্বাৰ হয় নে না ইয়েস 5 টু হোল নাম্বাৰ হয় ঠিক আছে তো তাৰমানে আমি জিয়ে নাম্বাৰ লওঁ জিয়ে দুটা হোল নাম্বাৰ লওঁ হিহঁতক যদি এড কৰো তেনেহলে যোনটো ফাইনেল আনসাৰটো আহিব হেতু এটা হোল নাম্বাৰ হ'বই হ'ব তেনেহলে মাইনাসৰ কেছত কি হ'ব এতিয়া মাইনাসৰ কেছত আমল কেয়াৰফুল থাকিব লাগিব যদি আমি 2 আৰু 1 লো সো 2 - 1 যদি লওঁ তেনেহলে আমাৰ আনসাৰটো আহিব 1 আৰু এটো হোল নাম্বাৰ হয় নে না ইয়েস এটো হোল নাম্বাৰ হয় যদি আমি 2 - 1 লৈ প্লে
2 minus 3 ললোহেঁতেন চ' 2 minus 3 হৈ যায় কি -1 এতিয়া এইটো কি হৈ গৈছে -1 টোতো হোল নাম্বাৰ নহয় এইটোতো ইণ্টিজাৰহে হয় তো তাৰ মানে কি হৈ গ'ল আমাৰ যোনটো কালেকশ্যন অফ হোল নাম্বাৰ্ছ হৈ গ'ল বা ছেট অফ হোল নাম্বাৰ্ছ হৈ গ'ল চ' ইট ইজ closed under addition but not closed under subtraction. Two given numbers from the whole number set, say 1 and 2, and if we add them, do we get whole number? Yes. Is there anything that doesn't follow this property? Can you find the combination of two numbers such that the output is outside of the whole numbers? No. So whole number set is closed under addition, but I haven't written subtraction here, and the reason is that the whole number set is not closed under subtraction. Let's see why. There are certain whole numbers, when you select them and subtract them, you get negative numbers, and in whole numbers you don't have negative numbers. For example, if you chose to subtract 2 from 1, so if I write 1 minus 2, this is a whole number, this is a whole number, and you will get -1, and this is not a whole number. And so because of at least one case where the output of subtraction of two whole numbers is not a whole number, it makes the whole number set not closed under subtraction. So that is also very important. So we can write whole number set is closed under addition but not closed under subtraction. তো ইয়াতে আমি এটা বহুত ইম্পৰ্টেণ্ট বস্তু এটা শিকিলোঁ চ' হোল নাম্বাৰ যোনটো হৈ গৈছে হোল নাম্বাৰ ছেট ইজ ক্লোজড আণ্ডাৰ এডিশ্যন এইটো নোট কৰিলোঁ হোল নাম্বাৰ বা আমি লিখিম ছেট অফ হোল নাম্বাৰ্ছ ছেট অফ হোল নাম্বাৰ্ছ ইজ ক্লোজড under addition because আমি add কৰোঁতে যোনটো আনসাৰ পাইছোঁ সেইটো আমাৰ হোল নাম্বাৰে ওলাইছে but not closed under subtraction ঠিক আছে এটা এটা বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি এটা আমি আজি শিকিলোঁ but not closed under subtraction. But যদি আমি integers কথা কওঁ তেনেহলে আমি set of integers will be closed under addition and subtraction. তো addition আৰু subtraction বহুত কেছত closed হৈ থাকে integers কেছত but whole numbers বুলি যদি কওঁ তেনেহলে অকল closed under addition হ'ব not closed under subtraction হ'ব তো এইটোৱে আছিল আমাৰ আজিৰ সেশনটো আমি ক্লোজাৰ প্ৰপাৰ্টি ওপৰত ডিসকাস কৰিলোঁ সো আজিৰ সেশনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ সো see you in the next session. Thank you.